আপুনি এক্টিং লাইনত যে সোমালে এক্টিং লাইনত আপুনি ষ্টৰিটো কি মানে বেক ষ্টৰিটো কি যে এক্টিং লাইন আপুনি যে পালে যে কেনেকৈ আহিল বহুতো হেৰি থাকেতো যে আপুনি এক্টিং লাইনটো কেনেকৈ সোমালে মানে আচলতে মই আগতেও এনেই কৈছোঁৱে যে তেনেকুৱা পৰিৱেশ এটা আমাৰ ঘৰত আছিলেই নাটক আদিৰ লগত দেউতা জড়িত বা আমাৰ পেহী যে বৰদেউতাৰ ছোৱালীহঁত সিহঁতবোৰ তেনেকৈ চব মানে জড়িত ঘৰতে সেই পৰিৱেশটো আছিলে গতিকে নাটক ভাল পালোঁ আমাৰ মোৰ য'ত ঘৰ মাছপাথৰি নগাঁও তাতে তেনেধৰণৰ নাটকবোৰ মানে কিছুমান ফেষ্টিভেলত হৈ থাকে দুৰ্গা পূজা বা বিহু এই তেনেকেই প্ৰথমে আচলতে ঘৰতে দেউতা আছিল আচ্ছা তেনেকৈ আৰম্ভণি হ'ল আপুনি কিমান মান এজৰ পৰা মানে ষ্টাৰ্ট কৰিছিলে নে হেৰি কৰা মোৰ একদম সৰু এটা মনত আছে মই ঋষিমুনিও ওলাইছিলোঁ নামঘৰত এইটো সেয়া মোৰ বোধেৰে মানে 4-5 মানৰ ভিতৰৰ বয়স হ'ব 4-5 বছৰ বয়সতে মানে দেউতাৰ লগত ওলাইছোঁ ডাইলগ বাজি নাছিল বাৰু ওলাই প্ৰৱেশ গম পাইছোঁ মানে জাষ্ট এটা হেনৰি আৰু আৰম্ভণি মানে আপোনাৰ বহুত এক্সপিৰিয়েঞ্চ মানে আপোনাৰ মানে ভালেখিনি এক্সপিৰিয়েঞ্চ 4,000 ৰাৱণৰ